চাওক আপোনালোকে দেখিছে ফ'ৰলেণ্ডে কাম আজি কিমান হেমাহিকে কৰি আছে। ফ'ৰলেণ্ডে এনেকুৱা হেমাহিকে কাম কৰিছে, আজি 6 মাহ দিনে আমাৰ নিজৰ ব্যৱসায় স্তব্ধ হৈ গৈছে। ব্যৱসায় এনেকুৱাকৈ স্তব্ধ হৈ গৈছে য'ত নেকি এটকা দুটকা বিক্ৰী নোহোৱা অৱস্থা হৈ গৈছে। আমি এই ব্যৱসায়ৰ পৰা আমাৰ পোহপালন দি আছো, ঘৰৰ পোহপালন দি আছো, আই দেউতাক পোহপালন দিছো, ল'ৰা ছোৱালীক পোহপালন দিছো, চবকে পোহপালন দিছো। ফ'ৰলেণ্ডে এনেকুৱা গাফিলতিকে কাম কৰিছে, আপোনালোকে নিশ্চয় আপোনালোকৰ কেমেৰাত ভিজুৱেলত আহিছে চাওক, এনেকুৱা অৱস্থাত কাম কৰিছে যিটো কাম নেকি আপোনালোকে দেখিলেই লাজ লগা অৱস্থা। যদি আমি সিহঁতৰ ফ'ৰলেণ্ডৰ মানুহক সোধো যে তোমালোকে কামটো এনেকৈ ইমান হেমাহিকে কেলৈ কৰিছে, তেতিয়া কয় কৌশল শৰ্মাই পইচা দিয়া নাই। অকল কৌশল শৰ্মাৰ ওপৰত ব্লেম দিয়ে যে কৌশল শৰ্মাই পইচা দিয়া নাই, কৌশল শৰ্মাই তেল দিয়া নাই, কৌশল শৰ্মাই বস্তু আনি দিয়া নাই, এনেকুৱা অৱস্থা হৈছে। এতিয়া চাওক, আজি 6-7 দিনৰ আগতে এই মাটিটো পেলাই দিলে। মাটিটো পেলোৱাৰ পিছতো এই মাটিটো সিহঁতি ৰুলাৰ নকৰিলে। ৰুলাৰ নকৰা অৱস্থাত এনেকুৱা এটা আমাৰ দুৰ্যোগৰ সমস্যা হৈছে যে মানুহ আহ-যাহ কৰিব নোৱাৰা হৈছে। এআঁঠুৰ ওপৰত এডোখৰ বোকা হৈ গৈছে। গতিকে এনেকুৱা অৱস্থা হ'লে আমি স্থানীয় মানুহখিনিয়ে চলিম কেনেকৈ, খাম কেনেকৈ? ফ'ৰলেণ্ডে এনেকৈ যদি কাম কৰিবলগীয়া হয় আমি চলিম কেনেকৈ? চাওক, এতিয়া কোটি কোটি টকা খৰচা কৰি পেলাই আজি 10-12 দিনৰ আগত এই ৰাস্তাটো বনাইছে। এই 10-12 দিনৰ আগত ৰাস্তা, গোটেই ৰাস্তাটোৰ ওপৰত পানীয়ে নধৰা হৈ গ'ল। এই যদি এনেকৈ যদি পানী থাকিবলগীয়া হয় এই ৰাস্তাটো কেইদিন যাব? আৰু নাই ইঞ্জিনিয়াৰ আহিছে, নাই কোনোবা আহিছে, সিহঁতৰ ইচ্ছামতে আহিছে, ৰাতি প্লাষ্টাৰ মাৰিছে, ৰাতিপুৱা ওলাই দিয়ে। এইটো এনেকুৱা এটা অৱস্থা। আৰু অকণমান আগলৈ যাওক, এনেকুৱা খাৰা কৰি দিলে ৰাস্তাডোখৰ। সেইডোখৰত কালি এক্সিডেণ্ট হৈছে, দুজন মানুহ দেউতাক আৰু পুতেক দুইজনে পৰিছে। আপুনি তাকে দেখিবই, প্ৰত্যক্ষ কৰিলে ভালকৈ, তাত হেলমেট এটা পৰি আছে, হেলমেট ভাগি খতম হৈ গৈছে। ল'ৰাটো নাকে মুখে চব তেজে তেজ। আমি স্থানীয় মানুহে আগত তাক মুখ হাত ধুৱাই ডেটল চেটল দি পেলাই এই ওচৰৰ চুকাফা হস্পিটেললৈ পঠিয়াই দিছোঁ। বনোৱাখিনিক ফ'ৰলেণ্ডে কি কৰিব বিচাৰিছে? চাওক, ফ'ৰলেণ্ডে কাম কৰে, কাম কৰিবলৈ আহে, এদিন কাম কৰে, 10 দিন কাম নকৰে। চাওক, আপুনি অকণমান কেমেৰাটো ঘূৰাই দিলে দেখা পাব, মোৰ দোকানৰ আগত গোটেই সিহঁতি গাড়ীবিলাক লগাই পেলাই এনেকেই সদায়ে থাকে, এনেকেই থাকে। মোৰ দোকানৰ আগতে লগাই থাকে। মোৰ দোকানখন অলৰেডি বন্ধ হৈ গ'ল, ৰাস্তা বন্ধ কাৰণে বন্ধ হৈ গ'ল। কিন্তু ফ'ৰলেণ্ডে সদায় ৰাতিপুৱা ওলাই আহিব, আহি মোৰ দোকানৰ আগত এনেকেই গাড়ীখিনি লগাই পেলাই সিহঁতি দিনভৰ বহি থাকে আৰু গধূলি সময়ত ঘূৰি যায়। আৰু যদি আমি সুধো তোমালোকে এনেকৈ কেলৈ বহি আছা, তেতিয়া কয় কৌশল শৰ্মাই আমাক পইচা দিয়া নাই, কৌশল শৰ্মাই আমাক তেল দিয়া নাই, কৌশল শৰ্মাই আমাক কাম কৰিবলৈ সুবিধা দিয়া নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।